নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞানৰ ভঁৰাল ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যিটো PhD ৰিকুৱাৰমেণ্ট ওলাইছে সেইটোৰ ওপৰত। টোটেল পোষ্ট হৈছে 50টা এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ পোষ্ট, আৰু কেনেদৰে এপ্লাই কৰিব, কিমানটা পোষ্ট আছে, কি ডিপাৰ্টমেণ্টৰ আছে, মই গোটেইখিনি আপোনালোকক কৈ দিছোঁ এই ভিডিঅ'টোত। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট আছাম, অৰ্থাৎ PhD আছাম। তাৰ পৰা পোষ্ট ওলাইছে 50টা এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ পোষ্ট, আৰু ইয়াতে আপোনালোকে নেমটো দেখিব পাইছে পোষ্টৰ। এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিলৰ আছে, মেকানিকেল আছে আৰু কেমিকেল আছে। টোটেল পোষ্ট হৈছে 50টা, আৰু ব্ৰাঞ্চ ৱাইজ ভেকেঞ্চি হৈছে চিভিলৰ কাৰণে 40টা পোষ্ট আছে, মেকানিকেলৰ কাৰণে 5টা পোষ্ট আছে, আৰু কেমিকেলৰ কাৰণে 5টা পোষ্ট আছে। আৰু যিটো ইয়াত স্কেল পে' হ'ব সেইটো হ'ব 30,000 টকাৰ পৰা 1,10,000 টকালৈকে, আৰু এইটোত গ্ৰেড পে' দিয়া হ'ব 12,700 টকা। যদি আপোনালোকে এলিজিবল হয় এপ্লাই নিশ্চয় কৰিব। মই কৈ দিছোঁ কোৱালিফিকেশ্যন কি লাগে। এইটোত লাগিব কোৱালিফিকেশ্যন BE বা BTech লাগিব, আৰু যিটো ব্ৰাঞ্চত আপোনালোকে এপ্লাই কৰিব সেই ব্ৰাঞ্চৰ ওপৰত আপোনালোকৰ BE বা BTech হ'ব লাগিব। লগতে আপোনালোকৰ ইয়াতে এজ লিমিট দিয়া আছে 18 বছৰৰ পৰা 39 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু যদি আপোনালোকে কোনো ধৰণৰ কেটেগৰী বিলং কৰে তেনেহ'লে ৰিলেক্সেশ্যনো পাব। SC হ'লে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন পাব, ST হ'লে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন পাব, OBC আৰু MOBC হ'লে 3 ইয়াৰ্ছ ৰিলেক্সেশ্যন পাব, PWBD হ'লে 10 ইয়াৰ্ছ ৰিলেক্সেশ্যন পাব। ঠিক আছে, আৰু লগতে ইয়াতে ৰেচিডেঞ্চিপ লাগিব, আপোনালোকে অসমৰ ৰেচিডেঞ্চ হ'ব লাগিব। লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ নতুবা PRC চাৰ্টিফিকেট থাকিব লাগিব। ঠিক আছে, আৰু লগতে এইটোত এপ্লাই কৰোঁতে আপোনালোকে এটা ফি পে'মেণ্ট কৰিব লাগিব। যদি আপোনালোকে জেনেৰেল বা EWS হয় তেনেহ'লে 297.20 ৰুপিজ এটা পে' কৰিব লাগিব। SC ST OBC MOBC হ'লে 197.20 এটা পে' কৰিব লাগিব। BPL PWBD হ'লে আপোনালোক 47.20 এটা পে' কৰিব লাগিব। আৰু ইয়াত এপ্লাই কেনেকৈ কৰিব, এইটো সম্পূৰ্ণ অনলাইন এপ্লাই হয়। এপ্লাই কৰিবলৈ আপোনালোকক মই ডিছক্ৰিপশ্যনত লিংক দি দিম। তাত গৈ আপোনালোকে যিটো অনলাইন এপ্লিকেশ্যন ফৰ্ম থাকিব তাত ক্লিক কৰি আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে আৰু যিখিনি ডিটেইলছ আছে, পাৰ্চনেল ডিটেইলছ আৰু এডুকেশ্যনেল ডিটেইলছ, সেইখিনি আপোনালোকে ফিল আপ কৰি আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু ছিগনেচাৰ আৰু যিখিনি লাগতিয়াল ডকুমেণ্টছ আছে সেইখিনি আপোনালোকে আপলোড কৰিব। কৰি উঠি এপ্লিকেশ্যন ফিটো পে' কৰাৰ পিছত আপোনালোকে যিখন ৰিচিট ওলাব সেইখন ৰাখি দিব। সেইখন ফাৰ্ডাৰ সেইখন ইউজ হ'ব। আৰু লগতে আপোনালোকৰ ডেটছখিনি কৈ দিছোঁ, কেতিয়াৰ পৰা কেতিয়ালৈকে আৰম্ভ হৈছে, কেতিয়ালৈকে চলিব। 15 ছেপ্টেম্বৰৰ পৰা এইটো অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে, আৰু লগতে এইটো চলিব 14 অক্টোবৰ, অৰ্থাৎ 14 অক্টোবৰ 2025 তাৰিখে এইটো লাষ্ট ডেট হয়। তত 14 অক্টোবৰৰ আগতে আপোনালোকে এপ্লাই কৰি দিব। আৰু যদি বেছি ডিটেইলছ চাব বিচাৰে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে সেই লিংকত গৈ আপোনালোকে সম্পূৰ্ণ এডভাৰটাইজমেণ্টটো পঢ়িব পাৰিব। ঠিক আছে, আৰু কিবা ডাউট থাকিলে আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব, আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট এটা কৰি দিব। আশা কৰোঁ মোৰ ভিডিঅ'বোৰ আপোনালোকে ভাল পায়। তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আগলৈ এনে ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।